হাই বন্ধুসকল, আপোনালোকক আছাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। অটল পেঞ্চন যোজনা আপোনালোকে এপ্লাই কৰিলে নে? যিসকলে কৰা নাই আপোনালোকে কেনেকৈ কৰিব, কেনেকৈ যোগ্যতা আপোনালোকে চেক কৰিব পাৰিব, আমি ভিডিঅ'টো আলোচনা কৰিম আৰু কেনেকৈ এপ্লাই কৰিব, কোনসকলে লাভ কৰিব আৰু কেতিয়াৰ পৰা কিমান বয়সৰ পৰা আপোনালোকে লাভ কৰিব অটল পেঞ্চন যোজনা। ভিডিঅ'টোত চাই থাকিব শেষলৈকে, আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। অটল পেঞ্চন যোজনা সবিশেষ চাই লওক। অটল পেঞ্চন যোজনা APY হৈছে 18 পৰা 40 বছৰ বয়সৰ এজন সঞ্চয় একাউণ্টধাৰীৰ বাবে বৃদ্ধা অৱস্থাৰ আয়। 18 পৰা 40 বছৰ বয়সৰ এজন সঞ্চয় কৰা মানে সঞ্চয় একাউণ্টধাৰী। আপোনালোকে 18 পৰা 40 বছৰলৈকে সঞ্চয় কৰিব, তাৰ পাছতহে আপোনালোকৰ বৃদ্ধা অৱস্থাত এইটো দিয়া হ'ব। নিৰাপত্তা আঁচনি, যি আয় কৰদাতা নহয়, এই আঁচনিখনে অসংগঠিত খণ্ডৰ শ্ৰমিকসকলৰ মাজত দীৰ্ঘায়ুৰ বিপদ দূৰ কৰাত সহায় কৰে আৰু শ্ৰমিকসকলক অৱসৰৰ বাবে স্বেচ্ছাই সঞ্চয় কৰিবলৈ উৎসাহিত কৰে। APY ফ'কাছ কি? এই আঁচনিসমূহ মূলত দৰিদ্ৰ, অসুবিধাগ্ৰস্ত আৰু সংগঠিত খণ্ডৰ শ্ৰমিকসকলক লক্ষ্য কৰি লোৱা হৈছে। দৰিদ্ৰ, অসুবিধাগ্ৰস্ত আৰু অসংগঠিত খণ্ডৰ শ্ৰমিকসকলক সকলোকে সামৰি লোৱা হৈছে এই আঁচনিৰ আণ্ডাৰত। মানে APY গ্ৰাহক অৱদান চাৰ্ট। APY অধীনত চাৰ্জ আৰু মাচুল আৰু অতিৰিক্ত সুত, নিৰ্ধাৰিত অৱদানৰ পৰিমাণ পৰিশোধ নকৰা বা পলমকৈ পৰিশোধ কৰাৰ বাবে চাৰ্জ আৰু মাচুল আৰু অতিৰিক্ত সুত APY গ্ৰাহকৰ ওপৰত আৰোপ কৰা হ'ব। এই চাৰ্জসমূহ আৰু ইয়াৰ প্ৰয়োগৰ পদ্ধতি PFRDA সময়ে সময়ে কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা কৰি নিৰ্ধাৰণ কৰিব লাগিব। APY অধীনত অভিযোগ উত্থাপন কৰা এজন গ্ৰাহকে যিকোনো ঠাইৰ পৰা যিকোনো সময়তে বিনামূলীয়াকৈ অভিযোগ উত্থাপন কৰিব পাৰে। আপোনালোকে ইয়াৰ কাৰণে অভিযোগো উত্থাপন কৰিব পাৰে কিবা প্ৰব্লেম থাকিলে। কেনেকৈ অভিযোগ কৰিব? ইয়াত ৱেবছাইটত যাব লাগিব, www.npscra.nsdl.co.in যোগদান কৰক। হোম পেজত গৈ চিলেক্ট কৰিব NPS লাইট বা CGMS-ৰ জৰিয়তে অভিযোগ উত্থাপন কৰা। গ্ৰাহকক উত্থাপন কৰা অভিযোগৰ বিপৰীতে এটা টোকেন নম্বৰ আবণ্টন দিয়া হ'ব। গ্ৰাহকে ইতিমধ্যে পঞ্জীয়ন কৰা অভিযোগ অনুসন্ধানৰ অৱস্থা পৰীক্ষা কৰক। অধীনৰ অভিযোগৰ অৱস্থা পৰীক্ষা কৰিব পাৰে। আপোনালোকে ৱেবছাইটতে কৰিব পাৰিব, নিজৰ মোবাইলতে অভিযোগ উত্থাপন কৰিব পাৰিব, মানে কিবা যদি প্ৰব্লেম পায়। লাভসমূহ কেনেকৈ লাভ কৰিব আপোনালোকে সেইটো চাওক। 60 বছৰ সম্পূৰ্ণ হোৱাৰ পিছত, প্ৰস্থানৰ পিছত, মানে এইটো পেঞ্চন হৈ গ'ল 60 বছৰৰ পিছত পাব, মানে 60 বছৰ বয়সৰ পৰা আৰম্ভ কৰি বা 60 বছৰ বয়সতকৈ ওপৰ মানুহে লাভ কৰিব। 60 বছৰ বয়সত গ্ৰাহকে তলত দিয়া 3টা সুবিধা লাভ কৰিব। নিশ্চিত ন্যূনতম পেঞ্চনৰ পৰিমাণ। APY অধীনত প্ৰতিজন গ্ৰাহকে 50 লাখ টকাৰ নিশ্চিত ন্যূনতম পেঞ্চন লাভ কৰিব লাগিব। প্ৰতিমাহে 1000 টকা বা 50 টকা, প্ৰতিমাহে 2000 টকা বা 50 টকা, প্ৰতিমাহে 3000 টকা বা 3000 টকা, প্ৰতিমাহে 4000 টকা, 5000 টকা প্ৰতিমাহে। 60 বছৰ বয়সৰ পিছত মৃত্যুৰ আগলৈকে মানে এনেকৈ ক্ৰমে লাভ কৰি থাকিব। মানে প্ৰথমে 1000 লাভ কৰিব, তাৰপিছত 2000 লাভ কৰিব, তাৰপিছত 3000, তাৰপিছত 4000, তাৰপিছত 5000, প্ৰতিমাহে 60 বছৰ বয়সৰ পিছত মৃত্যুৰ আগমুহূৰ্তলৈকে লাভ কৰি থাকিব পেঞ্চন। আপোনালোকে যদি এতিয়া এপ্লাই কৰে, পত্নীৰ বাবে নিশ্চিত ন্যূনতম পেঞ্চনৰ পৰিমাণ। গ্ৰাহকৰ মৃত্যুৰ পিছত গ্ৰাহকৰ পত্নীয়ে গ্ৰাহকৰ সৈতে একেই পেঞ্চন পৰিমাণ লাভ কৰাৰ অধিকাৰ থাকিব মৃত্যুৰ আগলৈকে। যদি বোলে গ্ৰাহকজন যিজন আছিলে, গ্ৰাহকজন পুৰুষ আছিলে, পুৰুষজনে যদি পেঞ্চন পাইছিলে, তেওঁ মৃত্যু হৈ গ'ল, তেতিয়া তেওঁ পত্নীয়ে একেই পৰিমাণৰ পেঞ্চন পাই থাকিব। গ্ৰাহকৰ মনোনীত ব্যক্তিলৈ পেঞ্চনৰ সম্পত্তি ঘূৰাই দিয়া। গ্ৰাহকৰ পত্নী উভয়ে মৃত্যুৰ পিছত গ্ৰাহকৰ মনোনীত ব্যক্তিয়ে পেঞ্চন সম্পত্তি লাভ কৰা অধিকাৰী হ'ব, যিটো গ্ৰাহকৰ 60 বছৰ বয়সলৈকে জমা হোৱা। অটল পেঞ্চন যোজনাত APY অৱদানসমূহ ধৰা 80 CCD-1 অধীনত ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা NPS-ৰ দৰে কৰ সুবিধাৰ বাবে যোগ্য। মানে গম পালে, গ্ৰাহক যিজন আছে বা পুৰুষজন যদি ঢুকাই যায় বা মৃত্যু হয়, তেতিয়া সকলোখিনি সুবিধা পত্নীয়ে পাব। 60 বছৰলৈকে যিটো মানে জমা কৰিব ধন। স্বেচ্ছামূলক প্ৰস্থান। 60 বছৰ বয়সৰ আগতে প্ৰস্থান। গ্ৰাহকক কেৱল তেওঁৰ অৱদানৰ পৰা উপাৰ্জন কৰা নিকা প্ৰকৃত জমা আয়ৰ সৈতে একাউণ্ট ৰক্ষণাবেক্ষণ চাৰ্জ কৰ্তন কৰাৰ পিছত APY-লৈ দিয়া অৱদানসমূহ ঘূৰাই দিয়া হ'ব। কিন্তু 2016 চনৰ 31 মাৰ্চৰ পূৰ্বে আঁচনিখনত যোগদান কৰা আৰু চৰকাৰী সহযোগী অৱদান লাভ কৰা গ্ৰাহকৰ ক্ষেত্ৰত ইয়াৰ ওপৰত উপাৰ্জিত আয়কে ধৰি একেখিনি লাভ কৰিব নোৱাৰিব। 60 বছৰ আগতে মৃত্যুৰ বাবে। 60 বছৰ আগতে গ্ৰাহকৰ মৃত্যু হ'লে গ্ৰাহকৰ পত্নীৰ গ্ৰাহকৰ APY একাউণ্ট অৱদান অব্যাহত ৰাখিবলৈ বিকল্প উপলব্ধ হ'ব, যিটো পত্নীৰ নামত ৰখা হ'ব পাৰে। বাকী নিয়োগ সময়ছোৱাৰ বাবে যেতিয়ালৈকে মূল গ্ৰাহকৰ বয়স 60 বছৰ নহয়। গ্ৰাহকৰ পত্নীৰ মৃত্যুৰ আগলৈকে গ্ৰাহকৰ সৈতে এক পেঞ্চনৰ ধন লাভ কৰাৰ অধিকাৰ থাকিব। মই এইটো কৈছোঁ বন্ধুসকল, আপোনালোকে এইটো বাকীখিনি চাই ল'ব, মই ডিছক্ৰিপশ্যনৰ লিংকটো দি থ'ম, আপোনালোকে চাই ল'ব। গোটেইখিনি কৰিলে ভিডিঅ'টো দীঘলীয়া হৈ যাব। এতিয়া যোগ্যতাটো আমি চাম।
যোগ্যতা মানে এলিজিবিলিটি কি হ'ব লাগিব যোগ্যতা কি লাগিব চাওক যোগদান কৰাৰ বয়স আৰু অৱদানৰ সময় APY যোগদান কৰাৰ ন্যূনতম বয়স 18 বছৰৰ পৰা সৰ্বোচ্চ 40 বছৰৰ ভিতৰত আপোনালোকে অৱদানৰ সময় দিয়া হৈছে মানে আপোনালোকে যোগদান কৰিব পাৰিব অৰ্থাৎ এপ্লাই কৰিব পাৰিব 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত পেঞ্চনৰ পৰা ওলাই অহা আৰু আৰম্ভ কৰা বয়স 60 বছৰ 60 বছৰ হ'লেহে আপোনালোকে পেঞ্চনটো লাভ কৰিব APY লৈ গ্ৰাহকৰ অৱদান মাহেকত আপোনালোকে লাভ কৰিব ত্ৰিমাসিক বা 1.5 বছৰীয়া ভিত্তিত গ্ৰাহকৰ সেভিংছ বেংক একাউণ্টৰ পৰা নিৰ্ধাৰিত অৱদানৰ পৰিমাণ অটো ডেবিটৰ সুবিধাৰ জৰিয়তে প্ৰদান কৰা হ'ব গ্ৰাহকসকলে APY যোগদান কৰা বয়সৰ পৰা 60 বছৰ বয়সলৈকে নিৰ্ধাৰিত অৱদান পৰিমাণী বৰঙণি আগবঢ়াব লাগিব 60 বছৰ বয়সলৈকে আপোনালোকে যিটো উঠব মানে এইটো 60 বছৰৰ পাছত আপোনালোকে পেঞ্চন পাই থাকিব আৰু সুতো বাঢ়িব তেনেকৈ ইয়াৰ পিছত আবেদন প্ৰক্ৰিয়া কেনেকৈ কৰিব চাওক নিজৰ নেট বেংকিং সুবিধা ব্যৱহাৰ কৰি অনলাইনত APY একাউণ্ট খুলিব পাৰে আপোনালোকে নিজৰ মোবাইলতো খুলিব পাৰে APY একাউণ্ট অৰ্থাৎ অটল পেঞ্চন যোজনা একাউণ্ট আবেদনকাৰীয়ে নিজৰ ইণ্টাৰনেট বেংকিং একাউণ্টত লগ ইন কৰি ডেছবৰ্ডত APY বিচাৰিব পাৰিব গ্ৰাহকে মৌলিক আৰু মনোনীত ব্যক্তিৰ সবিশেষ পূৰণ কৰিব লাগিব গ্ৰাহকে একাউণ্টৰ পৰা প্ৰিমিয়ামৰ অটো ডেবিটৰ বাবে সন্মতি দি ফৰ্ম জমা দিব লাগিব এইখিনি আপোনালোকে কৰিব লাগিব আবেদন প্ৰক্ৰিয়া মানে এনেকৈ কৰিব পাৰিব ৱেবছাইটটো এইটো দিয়াই আছে এইটো ৱেবছাইটত গৈ পেলাই আপোনালোকে এপ্লাই কৰিব পাৰে অটল পেঞ্চন যোজনা নিৰ্বাচন কৰক APY পঞ্জীয়ন নিৰ্বাচন কৰক এনেকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব তাৰপিছত নথিপত্ৰৰ প্ৰয়োজন কি ডকুমেণ্টছ লাগিব KYCৰ সবিশেষ সক্ৰিয় বেংক ডাকঘৰৰ সঞ্চয় একাউণ্টৰ পৰা অনা হ'ব KYC সবিশেষ সক্ৰিয় বেংক ডাকঘৰৰ সঞ্চয় একাউণ্টৰ পৰা এইটো লোৱা হ'ব নথিপত্ৰ আৰু বাকী যিখিনি নথিপত্ৰ আছে সেইখিনি আপোনালোকে জমা দিবই লাগিব এনেকৈ যদি আপোনালোকে অটল পেঞ্চন যোজনাত এপ্লাই কৰে আপোনালোকৰ নিজৰে লাভ বা কোনোবাই যদি কৰে 60 বছৰৰ পাছৰ পৰা পেঞ্চন লাভ কৰি থাকিব আৰু 18 বছৰ বা 40 বছৰলৈকে বয়সৰ সীমা আছে এপ্লাই কৰিব পাৰিব গতিকে বন্ধুসকল আপোনালোকে বুজিলে আপোনালোকক দেখুৱালোঁ অটল পেঞ্চন যোজনা কি বা কেনেকৈ আপোনালোকে এপ্লাই কৰিব যিসকলে এপ্লাই কৰিব বিচাৰে আপোনালোকে এপ্লাই কৰিব আৰু কমেণ্ট কৰিব যদি এপ্লাই কৰিব বিচাৰে কেনেকৈ এপ্লাই কৰিব মই ফুল ভিডিঅ' আকৌ লৈ আনিম এপ্লাই কৰা A to Z প্ৰচেছ ভিডিঅ'টো শ্বেয়াৰ কৰিব বন্ধুসকল যাতে সকলোৱে গম পায় যিসকলে কৰা আছে সেইসকলেতো কৰিছে আৰু যিসকলে কৰা নাই আপোনালোকে অতি সোনকালে কৰি ল'ব এইটো সকলোৰে সুবিধা হ'ব গতিকে ভিডিঅ'টো আজি ইমানেই আছিলে ইমানটো আপোনালোকক ইনফৰমেশ্যন দিব লগা আছিল যদি ভাল পালে লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায় ভিডিঅ'টো লাইক কৰিব কিবা অসুবিধা পালে কমেণ্ট কৰি জনাব আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ আছাম আপডেট ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ জয় আই অসম